Hello guys. এই না কি আছিল? ওকে, সকলোকে স্বাগতম জনাইছো মোৰ এটি অন্য ভিডিঅ'লৈ। আজি বেলেগ ধৰণে মানে ইন্ট্ৰোডাকচন দিছো। আসলতে আপোনালোকে আগৰ ভিডিঅ'টো চালে যে আমি ওয়ার্কশপৰ কাৰণে কি এগলা লেইছে এগলা কি প্যাকেটে দি লেইছ দেখোন। লৈ কিনে তাৰ পিছত কোৱা দিয়া। ওকে, লেইছ লৈ কিনে আপোনালোকক কৈছো যে আমি এইকেইটা আছো এতিয়া আগদলা চাৰিআলি হাইস্কুলত যেটো আপোনালোকে আগৰ ভিডিঅ'টো চাইছিলে যে আমি ওয়ার্কশপ এটা মানে অনুষ্ঠিত কৰিছো। তো আজি ওয়ার্কশপৰ সেকেন্ড দিন, প্ৰথম দিনা আহিব নোৱাৰিলো। তো কিনো চলি আছে বৰ্তমান সময়ত তাকে চাও বলো। আৰু আমাৰ শ্বুটিং স্পটলৈ যাম এতিয়া। চাৰিআলি চামেলি যিটো শ্বুটিং স্পট তাতো যাব লগা আছে। মানে যেহেতু আমি বহুদিন শ্বুট কৰিব পৰা নাই, পৰিৱেশ পৰিস্থিতি তাত কিমান দূৰ পানী শুকাইছে সেইবিলাকো চাব লগা আছে। আৰু ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ ইয়াতে আজি। এতিয়া আমি ওপৰত যাওঁ, কি চলি আছে আপোনালোক দেখুৱাম মানে ৱৰ্কশ্বপৰ মাজত। এইফালে ৰে এইফালে পানী হৈছে ৰে, এইফালে লেইছ খাই লেইছ খালাই দেখোন ডিপেণ্ডে দেখোন লুকুৱাই থৈছে। এতিয়া লৈ থাকা অ'কে, চাই থাকিব আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে। আমি হেৰি ৱৰ্কশ্বপৰ পৰা আহিলোঁ। আমি চাৰিআলি চামেলিৰ এয়া ছেটত আহি পালোঁ। মানে বৰ্তমান ধনৰ ঘৰত আহিলোঁ, যিহেতু চাৰিআলি চামেলিখন বন্ধ হৈছে। আপোনাক কৈছোঁৱে বন্ধ হৈছিল পানীৰ কাৰণে, বানপানীৰ কাৰণে। তো জাষ্ট চাব আহিলোঁ শ্বুটিং স্পটবিলাক ঠিকে আছে নে, বানপানী কমিছে নে, বোকা চোকা কমিছে নে, কেনেকুৱা? আৰম্ভণি কৰিব। য়েছ য়েছ য়েছ। যিহেতু আমি এখন বেলেগ ঘৰত আমি শ্বুটিং কৰিছোঁ, তেওঁলোকৰ যিহেতু চাৰিওপিনে পানী আৰু নুঠিলে, ঘৰত নুঠিলেও চাৰিওপিনে পানী হ'লে মই বিশেষকৈ এইটো জানো, যিহেতু আমাৰ ঘৰতো পানী উঠিছে, মানুহৰ মাইণ্ডটো মানে বহুত বেছি অসুবিধাৰ সৃষ্টি হয়। বেলেগ অহালৈ নিজৰ মানুহখিনিৰে অসুবিধা, তাতে বেলেগ আহিলে আৰু বেছি অসুবিধা হৈ যায়। বেয়াও লাগে বা সেই আৰু সেই অশান্তিটো নিদিবৰ কাৰণে আমি কম্প্ৰমাইজ কৰি আছোঁ। আমি তেওঁলোকে স্থান দিছে, সেইটোৱে আমি কম্প্ৰমাইজ কৰি নাই স্থগিত ৰাখিছোঁ। এতিয়া আকৌ নতুনকৈ কাম কৰিম আকৌ। সেয়া এইখন হৈছে আমাৰ ধনৰ ঘৰখন। এয়া দীপেনে বৰ্তমান কথা পাতি আছে বাৰু। পানী কমিলে এতিয়া আকৌ কাম কৰিব লাগিব আমি। তাকে আমি গৈ থাকোঁ দিয়ক, আহিম আকৌ কেতিয়াবা শ্বুট কৰিলে আহিম। তাকে চাব আহিলোঁ আজি। দিয়ক তেতিয়াহ'লে। তো আমি এইবাৰ গৈ আছোঁ চামেলিৰ ঘৰলৈকে। চামেলি ঘৰত বাৰু পানী উঠা নাছিলে বোলে, কিন্তু যিহেতু ৰাস্তা ঘাটত পানী উঠিছিল তো সেইকাৰণে আহিব পৰা নাছিল। এইফালে দেখিছেনে, এইফালে এয়া ৰাস্তাত পানী। এতিয়াও পানী আছে, দেখিছে। এয়া চাওক আপোনালোকে, পানী এতিয়ালৈকে কমাই নাই। আৰু এইফালে দেখিছেনে, এই ৰাস্তাটো আমি দুটা ৰাস্তাৰে আহোঁ, এইটো ৰাস্তাৰেও আহোঁ, কেতিয়াবা এইটো ৰাস্তাৰে অহা জেগাটো বাৰু এতিয়া ঠিক হৈছে, এতিয়া পানী নাই। আৰু কিন্তু এইটোৰে অহা মানে মেইন ৰাস্তাৰ পৰা অহা এইটো ৰাস্তা দেখিছেনে, এইটোত এতিয়াও পানী আছে। গতিকে এইটো ৰাস্তাৰে অহাটো অসম্ভৱ। চ' আমি এইটো ৰাস্তাৰে আহিব লাগিব আৰু শ্বুটিংখিনি কৰিব লাগিব। তো এইকেইদিনৰ ভিতৰত আমি কামখিনি কৰিম খুব সুন্দৰকৈ। আমি এতিয়া গৈ আছোঁ চামেলি ঘৰলৈকে। ধনৰ ঘৰৰ পৰা আহিলোঁ। চামেলি ঘৰটো কেনেকুৱা আছে, কি আছে খবৰো লওঁ, মানে বানপানীৰ পিছত কেনেকুৱা অৱস্থা পৰিস্থিতি খবৰ লওঁ। তো চাই একদম। তো এতিয়া আহি পালোঁ আমি এয়া চামেলি ঘৰত পানী উঠা নাই বাৰু, এইফালে ৰাস্তাতহে উঠিছিল। এতিয়া আমি সোমাই যাওঁ, পৰিৱেশটো খবৰ লওঁ আৰু কি হৈছে কি হোৱা নাই। ভালে আছে? তো ইয়াতো এইবিলাকত পানী উঠিয়ে আছে এতিয়াও, দেখিছে আপোনালোকে। তো এইবিলাকলৈকে পানী আহি গৈছিলে। এইটো চামেলিৰ ঘৰ আছিলে, যিহেতু চামেলি ঘৰত ইয়াত পানী উঠিছিল। তো সেইকাৰণে আমি কাম চামবিলাক কৰিব পাৰোঁ। গৈ থাকোঁ দিয়ক। তো তেনেকুৱা এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ। এতিয়া ডাইৰেক্ট আকৌ ৱৰ্কশ্বপলৈকে যাওঁ। ৱৰ্কশ্বপত যিহেতু আমাৰ ইহঁত আছে, তাত কিবা শ্বৰ্ট ভিডিঅ' কণ্টেণ্ট এটা কৰিব লাগে, সেইটো গৈ থাকোঁ। তো লেটছ চি। শ্বুটিং স্পটৰ পৰা আহিলোঁ। আহি থাকোঁতে ৰাস্তাটোত বোকা আছিলে। আমাৰ স্কুটিখন বগৰ আহি দিলে, ভাগ্য ভাল, বেছি জোৰত নাছিল গাড়ীখন, অকণমান মানে কম স্পীডত আছিলে। তো চকা ঘূৰি কিনে এনে স্কুটি গমে পাই ৰেচি মানে পকা যায়, সিমানে চকাটো ঘূৰি থাকে। তো সৰু সৰু চকা তাতে পূৰা শ্লিপ খাই বাগৰি পৰিলোঁ। দুইটা বাগৰি পৰিলে। ইয়াত তাইৰ ভৰিত কি হ'ল তোমাৰ? কোনখিনিত গ'ল? খালো এয়া বকুল পকি আছে, দেখিছে আপোনালোকে।
তিনিটা নে চাৰিটা লৰালে এনেকে পুৰা লৰাইছে নাই পাৰিব পৰা নাই পকা চাই চোৱা দেখছা কি টাইট এইটো পাইছো বঢ়িয়া বঢ়িয়া ভালিয়া এই যে মৃন্ময় ডেকা বহু দিনৰ পৰা দাড়ি চুলিখিনি ফটা নাছিলে মই ভাবিলোঁ দাড়ি চুলিখিনি কাটি দিয়া যাওক নহ'লে যিটো জংঘলী একদম এই টাইপ হৈছে ভগৱান দাড়ি চুলি এটা একদম কাটাৰ পিছত ষ্টাইল মানে এইখিনি অকণমান সৰুকৈ দি এইখিনি গোটেইও নালাগে এইখিনি যে এনেকৈ হেৰি কৰে অলপ অলপ তাৰপিছত এই চুলিটো এই চাইডটো অলপ অলপ মানে কমকৈ যে দিয়ে এইখিনি সেই হৈ থাকে সেইটো ষ্টাইলত समझ में आ गया ना মৃন্ময় দাদাই দাড়ি চুলি কাটি আছে আৰু আমি চাই আছোঁ এইফালে আহি পালে সৌৰভ শৰ্মা আৰু সেইপিনে ৰখি আছে ধনজিত হা লাষ্টত বোলে বেলেগ দেখা হৈ গ'ল বস্তুখিনি লৈছা তুমি মৃন্ময় ডেকাৰ চুলি চাওক বেছি চুলি নাই প্ৰডিউচ কৰিবা নেকি চুলি ট্ৰান্সপ্লান্ট কৰিম গাইজ দাড়ি চুলি কাটিলো কাটি কিনে এতিয়া সোমাইছো চাহ খাবৰ কাৰণে দিপেনে খুৱাইছে খুব সুন্দৰকৈ চাহটো শেষে হ'ল মোৰ মানে মোবাইলত স্পেচ নোহোৱা হৈ গৈছিলে সেইকাৰণে স্পেচ খালী কৰি কিনে ভিডিঅ'টো লোৱালৈকে ইহঁতে চাহ খাই শেষে কৰি দিলে আৰু কিন্তু মোৰ আছে দে মোৰ এইফালে আছে খুব সুন্দৰকৈ সৌৰভে খাই আছে এইফালে তো খাই লওঁ আৰু কি ক'ব আৰু গাইজ চাহ পানী খাই তাত আহি গ'লোঁ আমি শ্বুটিং স্পটত শ্বৰ্ট ভিডিঅ' শ্বুট কৰিবৰ কাৰণে অলৰেডি আমাৰ শ্বুট হৈ গ'ল মই ভিডিঅ'টো ইয়াত লওঁতে অকণমান পলম হ'ল তো কি ধুনীয়া পৰিৱেশ এইফালে পৰিৱেশটো চাওক আমাৰ দীপেন আছে এইফালে সৌৰভ আছে এইফালে জ্যোতিৰূপা আছে এইফালে আমাৰ টিচা আছে এই গিম্বেল চিম্বেল নতুনকৈ গিম্বেলডাল আনিছোঁ আৰু এইডালেৰে খুব সুন্দৰকৈ আমি শ্বটখিনি ল'লোঁ আৰু এইফালে চাওক পথাৰ খুব সুন্দৰকৈ খেতি পথাৰ কি বঢ়িয়া পথাৰ ন এইফালে খুব সুন্দৰ পৰিৱেশ এটা নেচাৰেল পৰিৱেশ আপোনালোকেও আহিব পাৰে ইয়াতে বিদিয়াৰ ওচৰতে আছে এইটো গৰখীয়া থান বাৰাগোপাল গৰখীয়া থান অ'কে আপোনালোকে ইয়াত আহিব পাৰে শ্বুট কৰিব পাৰে আৰু এইফালে এইটো চুইচ গেট দেখিছে ইয়াতে পানী গৈ আছে পানী কেনেকুৱা লাগিলে শ্বুটিংটো কৰি বঢ়িয়া লাগিল সুন্দৰ আৰু আমি দেখুৱালোঁ যে এইটো আমাৰ কি আছিলে চাৰিআলি শ্বুটিং কিয় কৰিব পৰা নাই আপুনি খাই আহি শ্বৰ্ট ভিডিঅ' শ্বুটিং কৰিলোঁ আজি বাৰু শ্বৰ্ট ভিডিঅ' বুলি ক'ব গ'লে মোৰতো ফাৰ্ষ্ট শ্বৰ্ট ভিডিঅ' মই কৰা নাই আগতে এনেকৈ সিহঁতে ক'লে কাৰণে কৰিলোঁ আৰু খুবেই বেছি ভাল লাগিল আৰু তাৰপিছত আমি আহি আছোঁ চাৰিআলি চামেলিত চাব বানপানী কমিছে ভিডিঅ' আহিব চাৰিআলি চামেলি আহিব গোটেইবিলাক চাই থাকিব ধন্যবাদ সৌৰভ পাৰে ভাল লাগিল তৎক্ষণাত একদম কম সময় ধন্যবাদ বহুত ভাল লাগিল আৰু কামটো কৰি আছোঁ চিঙৰা খাব লাগিব দোকানত যায় আৰু বেলেগ একো নকওঁ মোৰ হিন্দুৰে কান্দিছে তোমাৰ কিহৰ হিন্দুৰে কান্দিছে কিহৰ হিন্দুৰে কেনেকুৱা লাগিল তৎক্ষণাত কোৱা অ'কে হেক্টিক চিডুৱেল আজি হয়নে আমি শ্বুটিং স্পটত গ'লোঁ ইয়াত শ্বুটিং কৰিব আহিলোঁ আমি অভিনয় কৰ্মশালাত গ'লোঁ একদম ইনষ্টেণ্ট প্লেনিং হা ভবা নাছিলোঁ সেইটোৱে আৰু পিনে চাহ পানী খোৱালে খুব সুন্দৰকৈ চাহ পানী খালোঁ তেতিয়া খালোঁ বাৰু ভোক চোকো লাগি আছে খুব সুন্দৰকৈ আৰু এইখিনিতে মই ভিডিঅ'টো সামৰিছোঁ এই ভিডিঅ'টোৰ মাজত মই মৃন্ময় বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাটচিং ব্লগাৰ মৃন্ময় আমি শেষ কৰিছিলোঁ ভিডিঅ'টো আকৌ আমি অন কৰিব লগা হ'ল কিবা খাব আহোঁতে এয়া অচ্যুতক লগ পালোঁ অচ্যুতে এতিয়া আমাক চাহ খুৱাব ক'ত খুৱাব বন্ধুক লগ পালোঁ অচ্যুত আমি বহুত জোৰ কৰিলোঁ যে আমাৰ অৱস্থা নাই আমি চাহ মন গৈছে সি না বুলি কোৱা নাই yes okay আমি এতিয়া আমাৰ অচ্যুতে খুৱাব তুমি গুচি যাবা চলো